নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। যোৱাকালি লাকুৱাৰ এখন জনসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদাত্ত কণ্ঠেৰে ভাষণ প্ৰদান কৰে। সেই ভাষণটোৰ পৰা কিছু বচা অংশ মই আজিৰ এই ভিডিঅ'টোত আলোচনাৰ বাবে লৈ আহিছোঁ। আহক প্ৰথমতে ভাষণৰ সৰু অংশ এটা আমি চাই লওঁ। কংগ্ৰেছৰ দিনত প্ৰথম আঁচনি আছিলে লুঙি বিতৰণৰ আঁচনি, যে আমি দুখীয়া মানুহক লুঙি দিম। কংগ্ৰেছৰ দিনত দ্বিতীয় আঁচনি আছিলে আমি ধুতি দিম। কংগ্ৰেছৰ দিনত তৃতীয় আঁচনি আছিলে আমি সূতা দিম। কংগ্ৰেছৰ দিনত চতুৰ্থ আঁচনি আছিলে আমি কম্বল দিম, আৰু 5 নম্বৰ আঁচনি আছিলে আমি আঁঠুৱা দিম। মহিলাসকলক মাতি আনো, সূতা দিম বুলি লাইনত থিয় কৰাই দিওঁ, তাতেও হুলস্থুল থেপা থেপি, আৰু সূতা কেইটা ল'বৰ কাৰণে আঁঠুৱা কেইটা ল'বৰ কাৰণেও কংগ্ৰেছী মানুহক 2 পইচা বেলেগ কৰি দিব লাগিছিলে। দৰ্শকসকল, কংগ্ৰেছে কেৱল লুঙি টুপি আঁঠুৱা কম্বলৰ ৰাজনীতি কৰিছিল। এইষাৰ বক্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিকালি সুবিধা পালে ৰাখিবলৈ লৈছে। যিয়ে নহওক, আমি জানো যে তৰুণ গগৈ শাসনলৈ অহাৰ আগলৈকে চৰকাৰবিলাকৰ যিমানবিলাক চৰকাৰ আছিলে, সেই চৰকাৰবিলাকৰ জনসাধাৰণৰ সৈতে কোনো ধৰণৰ প্ৰত্যক্ষ সংযোগ নাছিলে। নিৰ্বাচনৰ সময়ত কেণ্ডিডেটজনক দেখিলে বা এটা পৰিৱেশ ৰচনা হৈছিলে নিৰ্বাচনৰ সময়ত, কিন্তু নিৰ্বাচন যোৱাৰ লগে লগে বিচ্ছিন্ন হৈ পৰিছিলে। চৰকাৰ বুলি ওপৰত যে কিবা এটা আছে, জনগণে যেন ভাবিবলৈ উপায় নাছিলে। কিন্তু দেখা গৈছিল তৰুণ গগৈ শাসনকালত অহাৰ পিছত, বিশেষকৈ তেওঁৰ দ্বিতীয়টো কাৰ্যকালত, তেওঁ জনসাধাৰণক প্ৰত্যক্ষভাৱে টাচ দিবৰ কাৰণে কিছুমান আঁচনি প্ৰস্তুত কৰিছিল। আচলতে তৰুণ গগৈয়ে তেনেধৰণৰ আঁচনি প্ৰণয়ন কৰি জনসাধাৰণক উপকৃত কৰাৰ লক্ষ্যতকৈ তেওঁৰ আন এটা লক্ষ্য আছিলে জনসাধাৰণক নিজৰ ওচৰ চপাই অনা। আৰু জনসাধাৰণেও চৰকাৰে কি দিছে, কিমান দামী বস্তু দিছে, সেইবোৰলৈ ভ্ৰক্ষেপ কৰা নাছিলে। মাত্ৰ চৰকাৰে যে তেওঁলোকক গুৰুত্ব দিছে, চৰকাৰে যে কিবা এটা তেওঁলোকক দিছে, সেইটোক লৈয়ে তেওঁলোক ধন্য হৈছিলে, গদগদ হৈছিলে। সেইকাৰণে সূতা এক্লেচা পাবৰ কাৰণেও বা কম্বল এখন পাবৰ কাৰণেও সেই বস্তুবিধৰ দামতকৈও অধিক ধন দি হ'লেও সেই বস্তুবিধ তেওঁলোকে পাবলৈ যত্ন কৰিছিলে। এনেবোৰ কাৰণতে হিতাধিকাৰীসকলৰ মাজত বিভিন্ন সময়ত সংঘাতো হৈছিলে। যি কি নহওক, পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা বিজেপিত জইন কৰিলে, আৰু বিজেপিত জইন কৰি উঠি যোৱা 4 বছৰ তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিল, আৰু মুখ্যমন্ত্ৰী হৈয়ে সেই আঁচনিবিলাককে অধিক আগ্ৰাসী ৰূপত, অধিক বিস্তাৰিত ৰূপত প্ৰণয়ন কৰিলে। আহকচোন এই সম্পৰ্কে তেওঁ কি কৈছে শুনি লওঁ। এতিয়া কংগ্ৰেছৰ কোনোবা নেতাই আহি মোৰ আগত কওক, কংগ্ৰেছৰ দিনত অৰুণোদয় আছিলে, কংগ্ৰেছৰ দিনত অসম মালা আছিলে, কংগ্ৰেছৰ দিনত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পাইছিলে, কংগ্ৰেছৰ দিনত লাচিত বৰফুকনে সন্মান পাইছিলে, কংগ্ৰেছৰ দিনত ঝুমুৰ বিশ্ব দৰবাৰত গৈছিলে, কংগ্ৰেছৰ দিনত বিহু বিশ্বৰ দৰবাৰত গৈছিলে, কংগ্ৰেছৰ দিনত অসম মালা হৈছিলে, কংগ্ৰেছৰ দিনত নিযুত মইনা হৈছিলে, কংগ্ৰেছৰ দিনত বিনা পইচাত চৰকাৰী চাকৰি পাইছিলে। আজি আপোনালোকে চিন্তা কৰক, এই কেইটামান বছৰৰ ভিতৰতে আমাৰ অসমত আমি কিমান কাম কৰিব পাৰিছো। মোদী ডাঙৰীয়াই আমাক বগীবিলৰ দলং দিলে, ধলা শদিয়াৰ দলং দিলে, এতিয়া আমাক গহপুৰৰ পৰা নুমলীগড়লৈ ব্ৰহ্মপুত্ৰৰ মাজেদি আমাক সুৰংগ দিব। কাজিৰঙাৰ ওপৰত আমাক 32 কিলোমিটাৰ আমাক এলিভেটেড কৰিডৰ দিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিলে, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে। প্ৰথমবাৰৰ বাবে আজি বিহু ঝুমুৰ সকলোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰ জীৱনৰ মূল মঞ্চলৈকে লৈ গ'ল। আজি আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে, বিহুক আন্তৰ্জাতিক মঞ্চলৈ লৈ গ'ল, ঝুমুৰক আন্তৰ্জাতিক মঞ্চলৈ লৈ গ'ল।
কাজিৰঙাত আহি ৰাতি থাকিলে আজি কাজিৰঙাৰ পৰ্যটকে কাজিৰঙাত আহি তেওঁলোকে নতুন আনন্দ লাভ কৰিছে। ইয়াৰ আগতে মনত পেলাওক, কংগ্ৰেছৰ কোনোবা প্ৰধানমন্ত্ৰীয়ে অসমীয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিছিলে? কেতিয়াবা কোনোবা প্ৰধানমন্ত্ৰীয়ে ঝুমুৰ নৃত্য চাইছিলে? কোনোবা প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা অভয়াৰণ্য হোৱাৰ পিছত এনিশা ৰাতি আছিলে? কোনোবা প্ৰধানমন্ত্ৰীৰ দিনত এফালৰ পৰা প্ৰতিখন জিলাত দলং, প্ৰতিখন জিলাত মেডিকেল কলেজ আৰু প্ৰতিখন আমাৰ ৰাজ্যৰ প্ৰতিখন জিলা, প্ৰতিটো অঞ্চলত অসমমালা, ৰাষ্ট্ৰীয় ঘাইপথ, আপোনালোকে চিন্তা কৰক, আগত কেতিয়াবা এই কামবিলাক আমি পাইছিলো নেকি? দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ সফলতাৰ যিবোৰ খতিয়ান দাঙি ধৰিলে সেইবোৰ আমি স্বচক্ষে দেখি আহিছোঁ। কোনোবাই চৰকাৰ পক্ষক সমৰ্থন কৰা বুলি ক'লেও চৰকাৰৰ এই আগ্ৰাসী বিকাশৰ প্ৰচেষ্টাক আমি স্বীকাৰ কৰি ল'বই লাগিব। এইখিনিতে মই সংযুক্ত মুক্তি বাহিনী অসমৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এটা সাক্ষাৎকাৰৰ প্ৰসংগ আনিব খুজিছোঁ। সেই সাক্ষাৎকাৰটোত পৰেশ বৰুৱাই 3টা বিষয়ত মুখ্যমন্ত্ৰীগৰাকীক প্ৰশংসা কৰিছিলে। কি আছিলে সেই 3টা বিষয়? প্ৰথমটো আছিলে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰা, দ্বিতীয়টো আছিলে বিহুক আন্তৰ্জাতিক প্ৰেক্ষাপটত তুলি ধৰিবলৈ যত্ন কৰা, আৰু তৃতীয়তে অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষা ৰূপে স্বীকৃতি প্ৰদান কৰা। পৰেশ বৰুৱাৰ দৰে এগৰাকী সশস্ত্ৰ সংগ্ৰামী নেতাই এগৰাকী মুখ্যমন্ত্ৰীক এনেধৰণে প্ৰশংসা কৰিছে, গতিকে তাত নিশ্চয় কোনো তোষামদৰ প্ৰশ্ন আহিবই নোৱাৰে। গতিকে পৰেশ বৰুৱাৰ দৃষ্টিৰে আমিও চাইছোঁ কথাবিলাক, যিখিনি তেওঁ সফলতা লাভ কৰিছে, যিখিনি অসমৰ হিতৰ কাৰণে কাম কৰিছে, সেইখিনি আমি স্বীকাৰ কৰি ল'বই লাগিব। মই নিজে কংগ্ৰেছ কৰিছিলোঁ আৰু কংগ্ৰেছত থকা হ'লে এনেধৰণে মই নিকাভাৱে কাম কৰিব নোৱাৰিলোহেঁতেন। এনেদৰে কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি প্ৰসংগ উত্থাপন কৰিছে চাওঁ আহক। ময়ো কংগ্ৰেছ কৰিছিলোঁ। যদি আজি মই কংগ্ৰেছৰ নীতিত থাকিলোহেঁতেন, 1.5 লাখ চাকৰি দিলো। এটা চাকৰিৰ কাৰণে 1 লাখ টকা ল'লেও 1500 কোটি টকা মোৰ ঘৰত জমা হ'লহেঁতেন। আজি আপোনালোকে চাওক, 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে, অক্টোবৰ মাহত আৰু 50,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। এখন তামোল পাণৰো খৰচ আজি বিজেপি দলে লোৱা নাই। এতিয়া এডিআৰই ৰিজাল্ট দিব, এতিয়া শিক্ষকৰ ৰিজাল্ট দিব, কোনেও কতো টকাৰ নামেই ল'ব পৰা নাই। এটা বছৰৰ 4টা বছৰৰ ভিতৰত মই পাহৰাই পেলালো যে চাকৰিৰ নামতো টকা ল'ব পাৰি। এতিয়া মানুহে ভুলতেও চিন্তা নকৰে, দালাল বিলাক নিজে নিজে গাঁতৰ তলত সোমাই গ'ল। চাকৰি পইচা লোৱা দালাল বিলাক নিজে নিজে গাঁতৰ তলত সোমাই গ'ল। যি কাম 75 বছৰত হোৱা নাছিলে, 4টা বছৰত আমি তাক কৰি দেখুৱাই দিলো যে অসমত দুখীয়া মধ্যবিত্ত মানুহৰ পৰা চাকৰিৰ নামত টকা পইচা ল'ব নোৱাৰে। চাকৰিৰ নামত কোনেও পইচা ল'ব নোৱাৰে, দালালবোৰ গাঁতত সোমাল। মুখ্যমন্ত্ৰীগৰাকীৰ এই ভাষ্য সম্পূৰ্ণ সঁচা কথা। নিযুক্তি আজি যি ধৰণে স্বচ্ছতাৰে হ'ব ধৰিছে, সেই কথা আমি অকপতে স্বীকাৰ কৰিবই লাগিব। নিযুক্তিৰ ক্ষেত্ৰত আজি যি স্বচ্ছতা গঢ়ি উঠিল, যি সংস্কাৰ গঢ়ি উঠিল, সেই সংস্কাৰ, সেই স্বচ্ছতা তেওঁ যদি কংগ্ৰেছত থাকিলেহেঁতেন তেনেহ'লে সম্ভৱ হ'লহেঁতেন নে নাই, সেয়া এটা ডাঙৰ প্ৰশ্ন। যিটো সময়ত পঞ্চায়ত নিৰ্বাচনৰ এপি মেম্বাৰ বা জিলা পৰিষদৰ টিকট পোৱাৰ কাৰণে 10, 20, 30, 35 লাখলৈকে ধনৰ লেনদেন চলিছে, তেনে এটা দলৰ পৰা তেনেধৰণৰ নিকা নিযুক্তি বাৰু আমি আশা কৰিব পাৰোঁনে? এপি মেম্বাৰ আৰু জিলা পৰিষদতে এনেকুৱা, MLA MP হ'বলৈ আৰু কিমান ধনৰ লেনদেন হয় আপোনালোকে ভাবি চাওক। জন্মতেই যাৰ দুৰ্নীতি, তেনেধৰণৰ এক দুৰ্নীতিৰ প্ৰক্ৰিয়াৰ মাজেৰে গৈ MLA মন্ত্ৰী হোৱা বা চৰকাৰ এখন গঠন কৰা দল এটাই কেনেধৰণেৰে নিকা নিযুক্তি সম্ভৱ হ'ব বা অন্যান্য ক্ষেত্ৰতো কেনেধৰণেৰে তেওঁলোকে স্বচ্ছতা আনিব পাৰিব? যিখিনি পইচা খৰচ হয় টিকটৰ নামত, ইলেকশ্যনৰ নামত, সেইখিনি উঠাবলৈকেই দেখোন তেওঁলোকে বৃহৎ দুৰ্নীতি সংঘটিত কৰিব লাগিব। কংগ্ৰেছত ভাল মানুহ নাই বুলি আমি ক'ব খোজা নাই,
কংগ্ৰেছত এদিন হিমন্ত বিশ্ব শৰ্মাও আছিলে। কিন্তু ভাল মানুহ এজনে ভাল কাম কৰিবলৈ নিশ্চয় এটা ভাল পৰিৱেশ লাগিব, যিটো পৰিৱেশ কংগ্ৰেছত নাই বুলি আজিৰ তাৰিখত আমি ন দি ক'ব পাৰোঁ। কাৰণ যিবিলাক আমি দেখি আহিছোঁ, যিবিলাক আমি শুনি আছোঁ, সেইবিলাকেই তাৰ উৎকৃষ্ট প্ৰমাণ দাঙি ধৰিছে। যি কি নহওক, ভিডিঅ'টো দীঘল হৈ গৈছে, আজিলৈ এৰিছোঁ। আপোনালোকে কমেণ্ট কৰিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি কংগ্ৰেছত থাকিলেহেঁতেন এনেধৰণৰ নিকা নিযুক্তি বা যি উন্নয়ন সম্ভৱ হৈছে সেইখিনি হ'লহেঁতেন নে, বা কংগ্ৰেছে যিবিলাক কথাত সমালোচনা কৰি থাকে মুখ্যমন্ত্ৰীগৰাকীক, সেই সমালোচনাবিলাকৰ কিমান ভিত্তি আছে, এই সম্পৰ্কে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।